5 বছৰে বন্ধ হৈ আছে যোৰহাট তাৰকাগৃহ। কৰোনা মহামাৰীৰ পৰা আজিলৈকে তাৰকাগৃহত লাগি আছে প্ৰকাণ্ড তলা। ছাত্ৰ-ছাত্ৰীৰ লগতে জনসাধাৰণৰ মনত বৈজ্ঞানিক চিন্তা চেতনা গঢ় দিয়াৰ উদ্দেশ্য আগত ৰাখি 2013 চনৰ 6 জুলাইত যোৰহাটত মুকলি কৰা হৈছিল যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। উজনি অসমৰ প্ৰথমটো তাৰকাগৃহ চাবলৈ ভিৰ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজ। বিজ্ঞান কেন্দ্ৰৰ পৰা জ্ঞান আহৰণ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলো বস্তুৰ পৰ্যবেক্ষণ কৰিবলৈ শিকিছিল এই কেন্দ্ৰলৈ অহা ছাত্ৰ-ছাত্ৰীসকল। কিন্তু কৰোনা মহামাৰীৰ ফলত সমগ্ৰ দেশ স্থবিৰ হোৱাৰ পিছত সাময়িকভাৱে বন্ধ হৈ পৰে মূল আকৰ্ষণ তথা কেন্দ্ৰবিন্দু তাৰকাগৃহ। কৰোনা মহামাৰীৰ সময়ত দৰ্শনাৰ্থীৰ অভাৱ বা চৰকাৰে দিয়া বিভিন্ন নিৰ্দেশনা মানি চলিব লগা হোৱাৰ বাবে তাৰকাগৃহৰ যন্ত্ৰপাতিসমূহ ব্যৱহাৰ কৰা হোৱা নাছিল, যাৰ ফলত বহুদিন ব্যৱহাৰ নকৰাৰ বাবে অচল হৈ পৰিল যন্ত্ৰপাতিসমূহ। আৰু বৰ্তমান পৰ্যন্ত খোল খোৱা নাই তাৰকাগৃহৰ দুৱাৰ। চিন্তিত হৈ পৰিছে সচেতন নাগৰিক। বিগত 5টা বছৰে বন্ধ হৈ থকাৰ বাবে বহু শিক্ষাৰ্থী তাৰকাগৃহ পৰ্যবেক্ষণ নকৰাকৈ ঘূৰি যাব লগা হৈছে। পিছে তাৰকাগৃহ বন্ধ হৈ থাকিলেও বিজ্ঞান কেন্দ্ৰ খোলা ৰাখিছে ৰাইজৰ বাবে। বিজ্ঞান কেন্দ্ৰলৈ আহি ছাত্ৰ-ছাত্ৰীসকল উপকাৰ হৈছে বুলিও জানিব পৰা গৈছে। 5 বছৰে বন্ধ হৈ থকা এই তাৰকাগৃহটো বৰ্তমান ৰাইজৰ মাজলৈ পুনৰ আগবঢ়াই দিয়া হ'ব। ইতিমধ্যে মেৰামতিৰ কাম পূৰ্ণগতিত চলি আছে বুলি মত পোষণ কৰিছে কৰ্মচাৰীসকলে। আৰু কিছুদিনৰ পাছতেই ছাত্ৰ-ছাত্ৰী তথা ৰাইজে আহি পৰ্যবেক্ষণ কৰিব পাৰিব উজনি অসমৰ প্ৰথমটো তাৰকাগৃহ। নমস্কাৰ, মই আমাৰ যোৰহাট বিজ্ঞান কেন্দ্ৰ তাৰকাগৃহৰ একাডেমিক এছিষ্টেণ্ট পলাশী বৰা। আমাৰ তাৰকাগৃহটো প্ৰায় 5 বছৰ ধৰি বন্ধ হৈ আছিলে আৰু বন্ধ হোৱাৰ মেইন কাৰণটো হৈছে ক'ভিডৰ কাৰণে আমি তাৰকাগৃহটো চলাব পৰা নাছিলোঁ লকডাউনৰ বাবে। সেইবাবে মেচিনটো অলপ বেয়া হৈ গৈছিলে। আৰু এতিয়া মানে যদিও তাৰকাগৃহ নহয়, ল'ৰা ছোৱালী যেতিয়া আমাৰ অনুষ্ঠানলৈ আহে আমি তেওঁলোকক গেলেৰী ডেমনষ্ট্ৰেশ্যন দিওঁ, তাৰ লগতে ছায়েন্স ডেমনষ্ট্ৰেশ্যন লেকচাৰ দিওঁ আৰু লগতে ল'ৰা ছোৱালীৰ বাবে বিজ্ঞান প্ৰযুক্তি আৰু প্ৰসাৰৰ বাবে তেওঁলোকৰ বাবে আমি বহুখিনি কাৰ্যক্ৰম কৰি আছোঁ। বহুতখিনি প্ৰগ্ৰেম তেওঁলোকৰ কাৰণে আমি অনুশীলন কৰি থাকোঁ। আমাৰ চেণ্টাৰতো কৰোঁ আৰু চেণ্টাৰ বাহিৰতো কৰোঁ। লগতে নাইট স্কাই গেজিং প্ৰগ্ৰেমো কৰোঁ টেলিস্কোপৰ থ্ৰুদি। আৰু এইখিনি হৈ যোৱাৰ পিছতো ল'ৰা ছোৱালীয়ে তাৰকাগৃহটো চাবলৈ বহুত আশা কৰে। সেইটো আমি দুখিত আমি যাতে তেওঁলোকক দেখাব পৰা নাই। কিন্তু ভাল খবৰটো এইটোৱে হৈছে যে এতিয়া খুব সোনকালেই আমি তাৰকাগৃহটো আকৌ মুকলি কৰি দিব পাৰিম যোৰহাটবাসীৰ বাবে। আৰু যোৰহাটৰ লগতে অসমবাসীৰ বাবে আমি তাৰকাগৃহৰ এটা নতুন শ্ব' আমি তেওঁলোকৰ বাবে মুকলি কৰিব পাৰিম। এতিয়া আমি নতুনকৈ আকৌ আমাৰ প্ৰজেক্টৰটো কিনাৰ বাবে আমি যোজা লগাইছোঁ। আমাৰ ডিপাৰ্টমেণ্টেও বহুখিনি ক্ষেত্ৰত আমাৰ ইয়াত সহায় কৰিছে। আৰু খুব সোনকালেই আমি আশা কৰিছোঁ যে ল'ৰা ছোৱালীখিনিয়ে যিটো তেওঁলোকৰ চবতছে ভাল পোৱা বস্তু তাৰকাগৃহৰ যিখিনি তেওঁলোকে সৌৰজগতখন চাম বুলি বিচাৰে সেইখিনি বস্তু আমি তেওঁলোকক সোনকালে তেওঁলোকক দেখাব পাৰিম বুলি আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, টাইম ফৰ আসাম। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আসাম।